Hello everyone, welcome to the channel. আজি ক্লাছত আমি ইণ্ডিয়ান হিষ্ট্ৰী টপ 300 সিৰিজৰ পাৰ্ট 2 কৰিম। প্ৰথম কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ গুপ্তা ডাইনেষ্টি? গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব শ্ৰীগুপ্ত। গুপ্ত বংশৰ প্ৰতিষ্ঠাপক আছিল শ্ৰীগুপ্ত। নেক্সট কুৱেশ্যন নাম্বাৰ 2, হুইচ গুপ্তা কিং অলছ' ন'ন এজ নেপোলিয়ন অফ ইণ্ডিয়া? গুপ্ত বংশৰ কোনজন ৰজাক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়। ইতিহাসবিদ V.A. স্মিথে সমুদ্ৰগুপ্তক নেপোলিয়ন অফ ইণ্ডিয়া উপাধি দিছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 3, হুইচ পিৰিয়ড অফ ইণ্ডিয়ান হিষ্ট্ৰী ইজ অলছ' কল্ড দ্য গল্ডেন এজ? ভাৰতৰ ইতিহাসৰ কোনখিনি সময়ক সোণালী সময় বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গুপ্তা পিৰিয়ড। গুপ্ত বংশৰ সময়খিনিক ভাৰতৰ ইতিহাসত সোণালী সময় বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 4, হুইচ গুপ্তা কিং এজিউম দ্য টাইটেল বিক্ৰমাদিত্য? গুপ্ত বংশৰ কোনজন ৰজাই বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চন্দ্ৰগুপ্ত II। চন্দ্ৰগুপ্ত দ্বিতীয়ই বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 5, ডিউৰিং হুইচ গুপ্তা কিং ডিড দ্য চাইনিজ ট্ৰেভেলাৰ ফাহিয়ান ভিজিট ইণ্ডিয়া? কোনগৰাকী গুপ্ত ৰজাৰ শাসনকালত চীনা পৰিব্ৰাজক ফাহিয়ান ভাৰতলৈ আহিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চন্দ্ৰগুপ্ত I। চীনা পৰিব্ৰাজক ফাহিয়ান চন্দ্ৰগুপ্ত প্ৰথমৰ দিনত ভাৰতলৈ আহিছিল। কুৱেশ্যন নাম্বাৰ 6, হোৱাট ৱাজ দ্য অফিচিয়েল লেংগুৱেজ অফ গুপ্তা পিৰিয়ড? গুপ্ত বংশৰ অফিচিয়েল ভাষা কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব সংস্কৃত। নেক্সট কুৱেশ্যন নাম্বাৰ 7, হু ৰট কুমাৰ সম্ভৱম? কুমাৰ সম্ভৱম কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কালিদাস। কুমাৰ সম্ভৱম লিখিছিল কালিদাসে। নেক্সট কুৱেশ্যন নাম্বাৰ 8, হু ৱাজ দ্য কোৰ্ট পয়েট অফ সমুদ্ৰগুপ্ত? সমুদ্ৰগুপ্তৰ ৰাজসভাৰ কবি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব হৰিসেন। সমুদ্ৰগুপ্তৰ ৰাজসভাৰ কবি আছিল হৰিসেন। নেক্সট কুৱেশ্যন নাম্বাৰ 9, হু ৱাজ দ্য ফাউণ্ডাৰ অফ নালন্দা মহাভিৰা? নালন্দা মহাভিৰাৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কুমাৰগুপ্ত I। তেওঁক মহেন্দ্ৰাদিত্য বুলিও জনা যায়। নেক্সট কুৱেশ্যন নাম্বাৰ 10, দ্য গ'ল্ড কইন অফ গুপ্তা পিৰিয়ড ৱেৰ ন'ন এজ? গুপ্ত বংশৰ সময়ত সোণালী মুদ্ৰাবোৰক কি নামেৰে জনা গৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব দিনাৰ। গুপ্ত বংশৰ সময়ত সোণালী মুদ্ৰাবোৰক দিনাৰ নামেৰে জনা গৈছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 11, হু ৰট পঞ্চতন্ত্ৰ? পঞ্চতন্ত্ৰ কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বিষ্ণু শৰ্মা। বিষ্ণু শৰ্মাই পঞ্চতন্ত্ৰ লিখিছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 12, হুৱেৰ ৱাজ দ্য কেপিটেল অফ শশাংক? শশাংকৰ ৰাজধানী ক'ত আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কৰ্ণ সুবৰ্ণ। শশাংকৰ ৰাজধানী আছিল কৰ্ণ সুবৰ্ণত। নেক্সট কুৱেশ্যন নাম্বাৰ 13, হৰ্ষবৰ্ধন ৱাজ অলছ' ন'ন এজ? হৰ্ষবৰ্ধনক কি নামেৰে জনা গৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব শিলাদিত্য। হৰ্ষবৰ্ধনক শিলাদিত্য নামেৰেও জনা গৈছিল। হৰ্ষবৰ্ধন পুষ্যভূতি বংশৰ বিখ্যাত ৰজা আছিল। তেওঁ 3খন পুথি লিখিছিল। সেইকেইখন হ'ল নাগানন্দ, প্ৰিয়দৰ্শিকা আৰু ৰত্নাৱলী। নেক্সট কুৱেশ্যন নাম্বাৰ 14, হু ৰট হৰ্ষচৰিত? হৰ্ষচৰিত কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বাণভট্ট। হৰ্ষচৰিত লিখিছিল বাণভট্ট। বাণভট্ট আছিল পুষ্যভূতি বংশৰ ৰজা হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবি। নেক্সট কুৱেশ্যন নাম্বাৰ 15, হু বিল্ড খাজুৰাহো টেম্পলছ? খাজুৰাহোৰ মন্দিৰসমূহ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চান্দেলাছ। খাজুৰাহোৰ মন্দিৰসমূহ নিৰ্মাণ কৰিছিল চান্দেলাসকলে। খাজুৰাহো মন্দিৰসমূহ মধ্যপ্ৰদেশত আছে আৰু এইসমূহক ইউনেস্ক' ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে 1986 চনত ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 16, হু কনষ্ট্ৰাক্টেড দ্য ফেমাছ জগন্নাথ টেম্পল ইন পুৰী? পুৰীৰ জগন্নাথ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অনন্ত বৰ্মন। পুৰীৰ জগন্নাথ মন্দিৰ অনন্ত বৰ্মনে নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 17, হু ফাউণ্ডেড দ্য 4 মাথাছ ইন দ্য 4 কৰ্ণাৰ অফ ইণ্ডিয়া? ভাৰতবৰ্ষৰ 4টা কোণত 4খন ধাম কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব শংকৰাচাৰ্য। শংকৰাচাৰ্যই ভাৰতৰ 4টা কোণত 4খন মঠ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 18, হু ৱাজ দ্য ফাউণ্ডাৰ অফ পালা ডাইনেষ্টি?
পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গোপালা। পাল বংশৰ প্ৰতিষ্ঠাপক আছিল গোপালা। নেক্সট কুৱেশ্যন নাম্বাৰ 19। হু ৱাজ দ্য ফাউণ্ডাৰ অৱ বিক্ৰমশিলা? বিক্ৰমশিলা কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ধৰ্মপালা। নেক্সট কুৱেশ্যন নাম্বাৰ 20। এট হুইচ প্লেচ দ্য ফেমাছ কৈলাসা টেম্পল লোকেটেড? বিখ্যাত কৈলাশ মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইলোৰা কেভ। ইলোৰা গুহাত বিখ্যাত কৈলাশ মন্দিৰ অৱস্থিত। নেক্সট কুৱেশ্যন নাম্বাৰ 21। দ্য ছেভেন ৰথ টেম্পল অৱ মহাবলীপুৰম ৱাজ বিল্ড বাই? মহাবলীপুৰমত থকা 7 ৰথ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব নৰসিম্হা বৰ্মন। মহাবলীপুৰমৰ 7 ৰথ মন্দিৰ নৰসিম্হা বৰ্মনে নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 22। দ্য চিলভাৰ কইন অৱ গুপ্তা পিৰিয়ড ইজ নউন এজ? গুপ্ত বংশৰ সময়ত ৰূপৰ মুদ্ৰাবোৰক কি বুলি জনা গৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰূপাকা। গুপ্ত বংশৰ সময়ত ৰূপৰ মুদ্ৰাবোৰক ৰূপাকা নামেৰে জনা গৈছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 23। হু ৱাজ দ্য ৰিয়েল ফাউণ্ডাৰ অৱ দিল্লী চুলতানেট? দিল্লীৰ চুলতান বংশৰ প্ৰকৃত প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইলতুৎমিছ। দিল্লীৰ চুলতান বংশৰ প্ৰকৃত প্ৰতিষ্ঠাতা আছিল ইলতুৎমিছ। নেক্সট কুৱেশ্যন নাম্বাৰ 24। হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন ৰুলাৰ অৱ মেডিয়েভেল ইণ্ডিয়া? মধ্যযুগৰ ভাৰতত শাসন কৰা একমাত্ৰ মহিলা শাসকগৰাকী কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰেজিয়া চুলতানা। ৰেজিয়া চুলতানা হ'ল ভাৰতবৰ্ষত শাসন কৰা একমাত্ৰ মহিলা শাসক। তেওঁ ইলতুৎমিছৰ জীয়ৰী আছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 25। হুইচ চুলতান হেড গ্ৰেটেষ্ট নাম্বাৰ অৱ স্লেভছ ইন হিজ কোৰ্ট? কোনজন চুলতানৰ ৰাজত্বকালত বৃহৎ সংখ্যক দাস আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ফিৰোজ শ্বাহ তুগলক। ফিৰোজ শ্বাহ তুগলকৰ ৰাজসভাত অধিক সংখ্যক দাস আছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 26। হুইচ চুলতান অৱ দিল্লী ৱাজ নউন এজ লাখ বাখছ? দিল্লীৰ কোনগৰাকী শাসকক লাখ বাখ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কুতুবুদ্দিন আইবাক। কুতুবুদ্দিন আইবাকক লাখ বাখছ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 27। হু ৱাজ দ্য ফাউণ্ডাৰ অৱ ছৈয়দ ডাইনেষ্টি? ছৈয়দ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব খিজিৰ খান। 1414 AD ত খিজিৰ খানে ছৈয়দ বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 28। মালিক কাফুৰ ৱাজ দ্য জেনেৰেল অৱ? মালিক কাফুৰ কাৰ সেনাপতি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব আলাউদ্দিন খিলজী। মালিক কাফুৰ আলাউদ্দিন খিলজীৰ সেনাপতি আছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 29। হু ৱাজ দ্য ফাউণ্ডাৰ অৱ লোধি ডাইনেষ্টি? লোধি বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বাহলুল লোধি। 1451 AD ত বাহলুল লোধিয়ে লোধি বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 30। হুৱেৰ ডিড দ্য ট্ৰেভেলাৰ ইবন বটুতা কাম ফ্ৰম? ইবন বটুতা ক'ৰ পৰা আহিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব মৰক্কো। ইবন বটুতা মৰক্কোৰ পৰা ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 31। হুইচ চুলতান অৱ দিল্লী এপইণ্টেড ইবন বটুতা এজ দ্য চিফ কাজী অৱ দিল্লী? দিল্লীৰ কোনজন চুলতানে ইবন বটুতাক দিল্লীৰ মুখ্য কাজী হিচাপে নিযুক্তি দিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব মহম্মদ বিন তুগলক। মহম্মদ বিন তুগলকে ইবন বটুতাক দিল্লীৰ মুখ্য কাজী হিচাপে নিযুক্তি দিছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 32। হু ৱাজ দ্য লাষ্ট চুলতান অৱ দিল্লী চুলতানেট? দিল্লীৰ চুলতানী শাসনৰ শেষৰজন চুলতান কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইব্ৰাহিম লোধি। দিল্লীৰ চুলতান শাসনৰ শেষৰজন চুলতান আছিল ইব্ৰাহিম লোধি। নেক্সট কুৱেশ্যন নাম্বাৰ 33। হুইচ চুলতান অৱ দিল্লী ইন্ট্ৰডিউচ দ্য ৰেচনিং চিষ্টেম ইন ইণ্ডিয়া? দিল্লীৰ কোনজন চুলতানে ৰেচন দিয়া ব্যৱস্থা আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব আলাউদ্দিন খিলজী। নেক্সট কুৱেশ্যন নাম্বাৰ 34। হু ইজ নউন এজ পেৰট অৱ ইণ্ডিয়া? ভাৰতৰ ভাটৌ বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমিৰ খুছৰো। নেক্সট কুৱেশ্যন নাম্বাৰ 35। হুইচ ৰুলাৰ ফাউণ্ডেড দ্য চিটি অৱ আগ্ৰা? আগ্ৰা নগৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চিকন্দৰ লোধি। আজিৰ ক্লাছত আমি 35টা কুৱেশ্যন ডিছকাছ কৰিলোঁ।
যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।